ষ্টেচনৰ পৰা ওলাই দেখিলোঁ এই ট্ৰাকখন। মই বোলো দাদা, মই জীৱন্তই ঘৰ যাব বিচাৰোঁ। এই সাহসী ট্ৰাকক নমস্কাৰ জনাই ডাইৰেক্ট পালোঁ হোমষ্টেৰ ৰুম। হোমষ্টেৰ ৰুমবোৰ ইমান ধুনীয়া আৰু ইমান ফ্ৰেছ, শুই দিবই মন গৈছিল। পিছে ভাবিলোঁ হোমষ্টেটো এবাৰ চাই লওঁ। হোমষ্টে চাই থাকোঁতে দেখিলোঁ কিটচেন। আচ্ছা, শ্বেয়াৰিং কিটচেন। পিছে ভাত কোনে ৰান্ধিব মোৰ কাৰণে? যা নহওক। পিক পেলোৱা গছডালৰ সৈতে থিয় হৈ বাহিৰলৈকে চালোঁ। বাহিৰৰ বেলকনিখন কিন্তু ধুনীয়া আছে দেই। মানে পাহাৰৰ মাজত ধুনীয়া ধুনীয়া মেঘ। মেঘৰ ওপৰত জাপ মাৰিব বিচাৰিছিলোঁ যদিও ভাবিলোঁ মেঘত থিয় হ'ব যাওঁতে কিজানি একেবাৰে মেঘৰো ওপৰত গুচিয়ে যাওঁ, আকাশৰ ওপৰত। পিছে নিদিলোঁ। পানীৰ এই ক'লা ক'লা ড্ৰামবিলাক চাই ভাবিলোঁ মানুহে পানী বহুত খায়। সন্ধিয়া সাৰ পাই দেখিলোঁ পেটত আন্দোলন চলি আছে। আন্দোলন বন্ধ কৰিবলৈ গ'লোঁ ৱাও ম'ম'ত। পেট পূজা কৰি আহি বহি গ'লোঁ বেলকনিত। যেন সপোনৰ চহৰখন। এনেকুৱা ভিউ পালে আপোনালোক কিমান দিন থাকিব বিচাৰিব কমেণ্টত জনাবচোন।